অ' মামা বৰ ডাঙৰ ঘটনা এটা হ'বলৈ গৈ আছে নহয় আমাৰ অসমত। এনেই ক'বলৈ গ'লে নেপালত যেনেকৈ মন্ত্ৰী ঘৰ চৰ জ্বলাই দিছিলে, যিমান হুলস্থুল কৰিছিলে, নেপালত আমাৰ অসমতো হ'বলৈ গৈ আছে সেনেকুৱা হুলস্থুল। অঁ সঁচাকৈ আপুনি যদি শ্যাম কানু আৰু সিদ্ধাৰ্থক যদি উচিত শাস্তি নিদিয়ে, তেনেহ'লে আমাৰ ইয়াতো নেপালৰ দৰে হুলস্থুল হোৱাটো খাটাং। এনেই কৈছোঁ যদি এই দাদাজনৰ ভিডিঅ'টো চাওক আকৌ। আৰু যদি শাস্তি চৰকাৰে দিব নোৱাৰে, অসমখন কিন্তু নেপাল হ'ব এইবাৰ। আৰু নেপাল হ'বলৈ কিন্তু বেছি দিন নাই। চৰকাৰক আমি একো নকৰোঁ, তাক ঘৰ জ্বলাই দিম আমি। চাওকচোন কিমান সাহস। অকল দাদাৰে সাহস নহয়, গোটেই অসমখনেই সাহস আছে। গতিকে আপুনি অতি সোনকালে শ্যাম কানু আৰু সিদ্ধাৰ্থক উচিত শাস্তি দিয়ক। মই মাত্ৰ এটাই অনুৰোধ কৰিম, অসমক নেপাল বনাম বুলি নক'ব। আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজাসকলৰ সৈতে সাহসেৰে মই থিয় দিম। লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো। অ' মামা, আপুনি মৃত্যুবৰণ কৰিব নালাগে নহয়। আমি অসমখনক এনেও নেপাল হ'বলৈ নিদিওঁ। গতিকে আপুনি শ্যাম কানু আৰু সিদ্ধাৰ্থক উচিত শাস্তি দিয়ক। আমি গোটেই অসমখনে সেইটোহে বিচাৰিছোঁ।